পূজাত চান্দাটো তুলিব মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান যোৱা কেইদিনমানৰ পৰা গুৱাহাটীৰ সৰু সৰু বিশেষকৈ অসমৰ সৰু সৰু ব্যৱসায় কৰা মানুহবিলাকে মোক ফেচবুকত হোৱাটছআপত দি আছে যে দাদা কিমান পূজাৰ চান্দা দিম এখন সৰু সৰু দোকানীয়ে যদি পাঁচটা পূজাৰ চান্দা দিব লাগে দোকানীজন কেনেকৈ চলিব পাৰিব কোভিডৰ পিছত যেনে তেনে মানুহবিলাক মূৰ দাঙি উঠিছে মই আমাৰ সকলোকে আহ্বান জনাম যে আমি সৰু সৰু ব্যৱসায়ীবিলাকক হাৰাশাস্তি কৰা পূজা বিহুৰ নামত এই পৰম্পৰাটোৰ পৰা আমি ওলাই যাব লাগে আহ্বানটো অলপ পলমেই হ'ল কাৰণ ইতিমধ্যে পূজা কমিটিসমূহৰ চান্দা পৰ্ব শেষেই হ'ল শনিবাৰে ষষ্ঠী হ'লেই বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে অভিযোগ কৰিছে মুখ্যমন্ত্ৰী পূজা কমিটিৰ চান্দাৰ হেঁচাত চলিব নোৱাৰা হৈছে বহু ক্ষুদ্ৰ ব্যৱসায়ী বহুকেইখন কমিটিক চান্দা দিব লগা হোৱাত তথৈবচ অৱস্থা হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মুখ্যমন্ত্ৰীক হোৱাটছএপ ফেচবুকত দৰ্শালে আপত্তি যিসকলে পূজা পাতিব তেওঁলোকে নিজে পইচা দিব আজিকালি ডাটা আছে আজিকালি মূৰ্তি দিয়া মানুহ আছে ভোগ দিয়া মানুহ আছে মানুহে আই মাতৃ ভগৱানৰ কাৰণে মনৰ পৰাই কৰে বহুত জায়গাতো এতিয়া আমাৰ জালুকবাৰীতে গাঁৱত মই দেখিছো দুই এখন পূজাত অহা 25 বছৰলৈকে মূৰ্তি দিব নোৱাৰে পুৰা নাম ফিক্স হৈ আছে 25 বছৰ আৰু মূৰ্তি দিয়াৰ স্থান নাই তেনেকে ভোগ দিয়া আমি কৰিব পাৰো যজমানৰ যি তেওঁ পাব লাগে সেইখিনি দিয়াৰ বাবে কাবাক দায়িত্ব দিব পাৰো মোটামুটি আমি পূজাখন বহুত মানুহক হাৰাশাস্তি নোহোৱাকৈ আমি চলাব পাৰো পিছে উপায় দিলে মুখ্যমন্ত্ৰীয়ে পূজা কমিটিক সমৰ্থমান লোকে ভাগে ভাগে দায়িত্ব লোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ দুৰ্গা পূজাও আমি নিজৰ পৰা কৰিব লাগে বেলেগৰ পৰা চান্দা লৈ আমি দুৰ্গা পূজা কৰিব নালাগে মই ভাবো যে এই চান্দা সংস্কৃতিৰ বিৰুদ্ধে আমি সকলোৱে মাত দিব লাগে কথাটো ভালেই বিহু পূজাত চান্দা সংস্কৃতি বন্ধ হ'লে অপবাদ এটাৰ পৰা মুক্ত হ'ব জাতিটো ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ